লুৰিণজ্যোতি ইমান পাপ কৰি ৰাখিছে আগৰ পৰা আমাৰ মুছলমানৰ দিল জ্বালাই ৰাখিছে। NRCৰ মামলাত কি কৰিলে কৰা নাই। আমাৰ যমুনানগৰ বিন্না গান্ধীৰ কেণ্ডিডেট এইটো ইছ্যুৰ বুলি হাতিব। এই লুৰিণজ্যোতি টিকেট আনিছে। লুৰিণজ্যোতি বিজেপিৰ আনিলেও কিছুমানে বৰদাস্ত কৰিলে হয়। ডাইৰেক্ট হেমন্ত বিশ্ব শৰ্মাৰ টিকেট আনিলেও মানুহে মানি ল'লে হয়। হয়নে? লুৰিণজ্যোতিকতো নামানে। আজি মুছলমান হৈ লুৰিণজ্যোতিৰ এজেণ্ট হৈ আমাৰ 92% আমাৰ মুছলিম আছে। তো আনিব নালাগিছে। কিয় মুছলমান বুজিছে ভাবিছে বুঢ়বাক মানুহৰ আজিকালি বুজাই নহয়। কালি যি হিচাপে বিন্না গান্ধী ভোট পৰিছে আপোনালোকে দেখিছে। এক জেগাত এক বুথ 2 বাৰ 3 বাৰ বক্স চেঞ্জ কৰিব লগা হৈছে। ইমান ভোট দিছে মানুহে লুৰিণজ্যোতিৰ বিৰুদ্ধে, ইমান ভোট দিছে। লুৰিণজ্যোতিয়ে ইমান পাপ কৰি ৰাখিছে আগৰ পৰা আমাৰ মুছলমানৰ দিল জ্বালাই ৰাখিছে। NRCৰ মামলাত কি কৰিলে কৰা নাই। আমাৰ যমুনানগৰ বিন্না গান্ধীৰ কেণ্ডিডেট এইটো ইছ্যুৰ বুলি হাতিব। এই লুৰিণজ্যোতি টিকেট আনিছে। লুৰিণজ্যোতি বিজেপিৰ আনিলেও কিছুমানে বৰদাস্ত কৰিলে হয়। ডাইৰেক্ট হেমন্ত বিশ্ব শৰ্মাৰ টিকেট আনিলেও মানুহে মানি ল'লে হয়। হয়নে? লুৰিণজ্যোতিকতো নামানে। আজি মুছলমান হৈ লুৰিণজ্যোতিৰ এজেণ্ট হৈ আমাৰ 92% আমাৰ মুছলিম আছে। তো আনিব নালাগিছে। কিয় মুছলমান বুজিছে ভাবিছে বুঢ়বাক মানুহৰ আজিকালি বুজাই নহয়। কালি যি হিচাপে বিন্না গান্ধী ভোট পৰিছে আপোনালোকে দেখিছে। এক জেগাত এক বুথ 2 বাৰ 3 বাৰ বক্স চেঞ্জ কৰিব লগা হৈছে। ইমান ভোট দিছে মানুহে লুৰিণজ্যোতিৰ বিৰুদ্ধে, ইমান ভোট দিছে।